Hello everyone, Taste of Northeast and Entertainment অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে মই ৰুবলিয়ে স্বাগতম জনাইছোঁ আৰু এটা নতুন দিন নতুন পুৱা আৰম্ভ হৈছে দিনটো আজি হৈছে 21 ফেব্ৰুৱাৰী আৰু আজি আৰম্ভ কৰিবলৈ লৈছোঁ এটা দিন আপোনালোকৰ ফালে বতৰটো কেনেকুৱা নাজানো কিন্তু যোৱা ৰাতি মানে অৰ্থাৎ 20 ফেব্ৰুৱাৰী ৰাতিটো একদম ইমানে মুখলধাৰ বৰষুণ গতিকে আজি ৰাতিপুৱাটো মানে বৰ ধিমিকে ৰ'দটো ওলাইছে তথাপিতো নোলোৱা নহয় আৰু আজি আৰম্ভ কৰিবলৈ লৈছোঁ এটা ভিডিঅ' মানে এইটো একচুৱেলি ব্লগ দৈনন্দিন জীৱনৰ ব্লগ বুলি ক'লেও ভুল কোৱা হ'ব আজি বৰ বিশেষ নেদেখুৱাওঁ কাৰণ আজি এটা বিশেষ বস্তু দেখুৱাব লগা হৈছে গতিকে আজি ঘৰুৱা জীৱনটো নেদেখুৱাওঁ আজি বিশেষ বস্তু দেখুৱাম এইটো কাৰণে আপোনালোকে বহুতে জানে যে মোৰ ঘৰ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচুত গতিকে পশ্চিম কাৰ্বি আংলঙৰ পৰা মোৰ এগৰাকী বন্ধুৱে এটা ৰেকৰ্ড কৰিবলৈ গৈ আছে এটা দুঃসাহসিক কৰ্ম কৰিছে পশ্চিম কাৰ্বি আংলঙৰ পৰা হয়তো প্ৰথমজন ব্যক্তি যিয়ে চাইকেলেৰে মাজুলীলৈ গৈছে মানে পশ্চিম কাৰ্বি আংলঙৰ পৰা মাজুলী তাৰপিছত এতিয়া তেওঁ উভতনি যাত্ৰা চলি আছে মানে তেখেত ইতিমধ্যে আহি বান্দৰদুৱা পাইছেহি যাওঁতে আপোনাৰ সেই নগাঁও হৈ যোনটো ৰাস্তা সেইটো ৰাষ্ট্ৰীয় ঘাইপথ সেইফালেদি গ'ল আৰু এতিয়া উভতনি যাত্ৰাটো হৈছে এইফালে লখিমপুৰ হৈ তেজপুৰ হৈ যোনটো ৰাস্তা সেইফালেদি আহিছে গতিকে তেওঁ যিহেতু আমাৰ ঘৰৰ সন্মুখেদিয়ে যাব গতিকে মই তেওঁক ফোন কৰিলোঁ ফোন কৰি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কিবা অসুবিধা হ'লে অসুবিধা মানে কি মই তেওঁক কৈছোঁৱে যে তুমি ইয়াতে থাকি দিবা যদি ৰাতিটো পাই যায় ৰাতি হোৱা সময়ত যদি পাই যায়হি তুমি ইয়াতে থাকি দিবা বাকী যদি কেনেবাকৈ দিনতে পাৰ হৈ যায় তেতিয়াহ'লে চাগে নাথাকিব মই সিমানখিনিলৈকে পতা নাই বাৰু কিন্তু মানে ইয়াতে থকাৰ কথা কৈছোঁ আৰু যদিও তেওঁ দিনত পাৰ হৈ যায় আমি এপাক লগ ধৰিমগৈ ৰাস্তাতে কাৰণ মোৰ ঘৰৰ সন্মুখে দিয়ে আমাৰ চেণ্টাৰ দিয়ে পাৰ হৈ যাব গতিকে যাম আৰু প্ৰথমতে হেমন্ত তোমালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে কৈ থওঁ যে হেমন্তৰ এটা ইউটিউব চেনেল আছে H&M হেপা তেওঁ ইতিমধ্যে 2000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু হেমন্তই বৰ কষ্টৰে কৰি আছে কামবোৰ তাৰ এটা বিশেষভাৱে সক্ষম এটা পুত্ৰ সন্তান আছে আৰু একমাত্ৰ সন্তান গতিকে তাক লৈ অকণমান সি হতাশাত ভোগে মাজে তাৰ ট্ৰিটমেণ্টটো বৰ মানে হেৰিভাৱে হোৱা নাই যাৰ বাবে ল'ৰাজন অকণ অসুখীয়া গতিকে তাৰ ইউটিউব চেনেলটোৰ কাৰণে কিন্তু সি বৰ তৎপৰতাৰে কাম কৰি আছে আৰু তাৰ ইউটিউব চেনেলটো ইতিমধ্যে মই কৈছোঁৱে যে H&M হেপা মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে খুব সীমিত সংখ্যক ছাবস্ক্ৰাইবাৰ প্লিজ তেওঁৰ চেনেলটো চাব গৈ পেলাই তেওঁক অকণমান সঁহাৰি জনাব সকলোৱে আগবাঢ়ি যাব লাগে নিজৰ লগতে আন সকলোবোৰ আগবাঢ়ি যোৱাটো আমাৰ কামনা তেতিয়াহে এখন ইতিবাচক পৃথিৱী আমি আশা কৰিব পাৰোঁ গতিকে তেওঁক সহায় কৰিব আৰু তেওঁ আহি পাবহি কেইটামান বজাত আহে মই একো অনুমান কৰিব পৰা নাই কাৰণ মোৰ এই ৰাস্তাটোত যোৱা হোৱা নাই গতিকে তেওঁ আহি পালে আমি এপাক যাম আৰু যদি মানে সন্ধিয়াতে আহি পায়হি তেতিয়াহ'লে নিশ্চয়কৈ মই ভালকৈ অলপ সময় তেওঁৰ লগত স্পেণ্ড কৰিবলৈ সময় পাম গতিকে সেয়াই আৰম্ভণিতে ক'লোঁ হেমন্ত তোমাৰ এই যাত্ৰা অব্যাহত থাকক গতিকে আৰু শুভকামনা জনাইছোঁ এই যাত্ৰা পথত একো অমংগল নহওক ভালদৰে তুমি তোমাৰ লক্ষ্যত উপনীত হোৱাগৈ গতিকে বাকীখিনি দেখাই যাম যেতিয়া হেমন্ত আহিব পিছত তেতিয়াহে মই আকৌ ভিডিঅ'টো আৰম্ভ কৰিম তো হেল্ল' গাইজ অথনি যে কৈছিলোঁ মোৰ বন্ধু এজন আহি পোৱাৰ কথা আছিলে হেমন্ত হেপাহ তেওঁৰ এটা চেনেল আছে মই অথনিও কৈছিলোঁ আৰু সেই হেপাহ চেনেলৰ হেমন্ত আজি আমাৰ ইতিমধ্যে আহি পালেহি আমাৰ ঘৰ ফাইনেলি ন হেমন্ত কিমান সময় লাগিলে তো হেমন্তক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ নমস্কাৰ কোৱা এতিয়া ক'বলৈ মানে গা ধুই আহিছোঁ যে ঠাণ্ডা লাগিছে সেইকাৰণে ভাষাকেইটা ওলোৱা নাই তথাপিও মানে প্ৰথমবাৰৰ কাৰণে ৰুবলি ঘৰলৈ আহিলোঁ ৰাণাক লগ পালোঁ ৰুবলিক পালোঁ খুব ভাল লাগিছে মানে দিনটো যিমানটো জাৰ্ণি কৰি মানে ভাগৰ সেই ভাগৰটো নাইকিয়া হৈ গৈছে আপোন মানুহ লগ পাইছোঁ মানে বহুত দিনৰ মূৰত আমি বহুত দিন একদম সেই স্কুলৰ দিনত তাৰপিছত হেমন্ত গ'ল তাৰ কৰ্মসূত্ৰে বাহিৰলৈ গ'ল অসমৰ বাহিৰত তাৰপিছত আমি বিয়া হ'লোঁ এনেকৈ একেবাৰে নাইকিয়া হৈ গৈছিলে আৰু আজি বহুত দিনৰ পিছত হেমন্তক লগ পাইছোঁ আৰু হেমন্তই যিটো কৰি আছে এইটো এটা দুঃসাহস বুলিয়ে ক'ব লাগিব নাজানো আৰু মুঠতে মই মনত এটাই ভাবি আছোঁ আগতে মানে জীয়ৰী ৰুবলিক লগ পাইছিলোঁ আজি বোৱাৰী ৰুবলিক লগ পাইছোঁ আৰু হাতে মানে বোৱাৰী হাতেৰে
টেটু কৰিলেকে এগাল খাব পালে হ'ল আৰু সেইটোৱে ভাবি আছো কিন্তু ৰুবলি একেই আছে এতিয়াও সেই তেতিয়া চেহেৰাটো একেই আছে প্লাছ মানুহ আদব কায়দা চব একেই আছে তেতিয়াও সেই চটফটিয়াই এতিয়াও সেই চটফটিয়াই দুটা সন্তানৰ মাতৃ হলো তথাপিতো মই একেই আছো মানে বাকী আৰু এটা কথা কিন্তু কৈ থওঁ ৰুবলি চেনেল এটা আছে নহয় দৰ্শকসকলে নাপাহৰিব চেনেলটো সকলোৱে যাতে একদম কিবা কিবি দিয়ে নহয় কিবা লাইক কমেন্ট শ্বেয়াৰ যি পাৰে এফালৰ পৰা সেইটো কৰি দিলে বেছি ভাল হয় সেইটো কৰি দিলে বেছি ভাল হয় তাৰপিছতে আৰু কিন্তু হেমন্তক আচলতে আমাৰ আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই মানে হেমন্তক কিবা কিবি ক'বলৈ আমাৰ তেনেকুৱা ধৰণৰ নহয় তথাপিতো মই মানে কি বুলি ক'ম মই এজন বৈঠালাংচুবাসী হিচাপেতো গৌৰৱ অনুভৱ কৰিছোৱে যি দুঃসাহসিক কাম তুমি কৰিছা কি কাৰণে মানে কি আমাৰ এখন যি হওক এখন গাড়ী আছে তথাপিতো সিমান দূৰ মানে সাহস কৰিব পৰা নাই যে যাম মানুহৰ মনটো আচলতে মনটো মেইন কথা মই তোমাক জনাবলৈ পাই সুখ পাম এইবাৰ মোৰ যিটো ভ্ৰমণ মোৰ হেঁপাহ চেনেলৰ নজনাটো জনা আৰু নেদেখাটো চোৱাৰ হেঁপাহৰ লগতে মই এটা সৰু শ্লোগান লৈ ওলাইছিলো সেইটো হ'ল জাতিভেদ পাহৰি একতাৰ জৰিয়তে আমি মানুহ চিনাকি হওঁ এনেকুৱা এটা শ্লোগান লৈ গলো আৰু খুব ভাল লাগিলে মই নগাঁও কলিয়াবৰ যোৰহাট হৈ চাইকেল লৈ গলো আৰু এই যাত্ৰাৰ সময়ছোৱাত বহু অচিনাকি মানুহে তেওঁলোকে মাতিলে তেওঁলোকে মোক গামোচা পিন্ধালে বহুজনে আৰ্থিকভাৱে মোক সহায় কৰাৰ উপৰিও আৰু মাজুলীবাসী ইমান মৰম মাজুলীবাসীয়ে দিলে যিটো মই একদম পাহৰিব নোৱাৰো সাংঘাতিক ভাল লাগিলে আৰু তোমাৰ সেই ভিডিঅ' কেইটা মই হেঁপাহ ডেছক্ৰিপশ্যনত যদি পাৰো লিংকটো দি দিম ডেছক্ৰিপশ্যনত লিংকটো দি দিম হেঁপাহ চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব সহায় কৰিব লাগে আৰু ৱাটচ টাইম হ'বলৈ মাত্ৰ 600 মান আছে মানে আমাৰ হেমন্তৰ চেনেলটো মনিটাইজ হ'বলৈ মাত্ৰ 600 ঘণ্টামান আছে বাকী 4000 ঘণ্টাৰ অলৰেডি মানে হৈ গৈছে 36 হৈ গ'ল 34 হৈ গ'ল আৰু 600 বাকী আছে গতিকে আপোনালোকে সকলোৱে সহাৰি জনাব হেমন্তক আমি জনাবাই কিন্তু পেটেও কিন্তু বিচাৰি আছে গতিকে এটো ইমানতে সামৰো তো আকৌ পিছত লগ পাম হেমন্তৰ বিদায় মুহূৰ্ত আমি কেমেৰাত ৰাখিম গতিকে এতিয়া ইমানতে সামৰিছো পেট পূজা কৰি লওঁ নতুন দিনলৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু কালি কৈছিলোঁ আৰু ইতিমধ্যে হেমন্তক আপোনালোকক লগ পোৱাই দিছিলোঁ আৰু আজি হেমন্ত যাবলৈ ওলাইছে এতিয়া আজি অকণমান দেৰি হ'ল হেমন্তৰ এনেই সি প্ৰায় সোনকালে ওলায় আজি অকণমান দেৰি হ'ল এতিয়া হেমন্ত যাবলৈ ওলাইছে তো এয়া হেমন্ত সাজু হৈছে আৰু কেনেকুৱা লাগিল হেমন্ত খুব ভাল লাগিল আচলতে মই ভবা নাছিলো ৰুবিহঁতৰ ঘৰত ইমানখিনি পাম বুলি মই ৰুবিও ব্যস্ত থাকিব আৰু আচৰিত হলো যে ৰুবলি ইমান নিজৰ দুটাকে সন্তান চম্ভালাৰ পিছতো যে মোক ইমান সুন্দৰকে ৰাখিলে ৰুবলি এই মৰম চেনেহৰ মাজতে আজি দেৰি হ'ল আৰু উঠা মানে পটাপটে পিন্ধি আছো দুটা দেখিছে নহয় আশীৰ্বাদ কৰিব যাতে মই সোনকালে ভালে ভালে ঘৰ পাওঁ যাত্ৰা সফল হ'ব নমস্কাৰ বন্ধুসকল এইখন হেঁপাহ শিল্পী চেনেলে পুনৰবাৰ স্বাগতম জনালোঁ আচলতে সদায় ভাবোঁ সোনকালে ওলাওঁ কিন্তু কি হ'ব আজি ৰুবিহঁতৰ ঘৰত যিটো আৰামত থাকিলোঁ অত্যাচাৰ দিব নিবলৈ সাৰে নাপালোঁ নিশ্চয় আকৌ আহিম